নাজিৰাত আজি উজনিৰ বিধ্বংসী বানৰ বিভীষিকা বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যত দৰ্শনৰ ওপৰত নাগৰিক সভা। উজনিৰ বিধ্বংসী বানৰ বিভীষিকাৰ পিছত নাজিৰাৰ শিক্ষাবিদ, আইনজ্ঞ আৰু সমাজ সচেতন ব্যক্তিৰ উদ্যোগত বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যত দৰ্শনৰ ওপৰত বহলভাৱে বিশ্লেষণ কৰি আলোচনাৰ জৰিয়তে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে আগত ৰাখি আজি নাজিৰা MC ক্লাবৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভালেকেইজনমান বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে। শেহতীয়াকৈ উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাকে ধৰি সমগ্ৰ ৰাজ্যৰ প্ৰতিজন সচেতন নাগৰিকেই জ্ঞাত এই বিধ্বংসী বানে সমাজ আৰু অৰ্থনীতিৰ ভেটি ছাৰখাৰ কৰি পেলালে জিলাকেইখনৰ। শতাধিক লোকৰ প্ৰাণহানিৰ উপৰিও হাজাৰ হাজাৰ পৰিয়াল ঘৰ-দুৱাৰ, সম্পত্তি আৰু জীৱিকা হেৰুৱাই এক চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে। এই সংকটৰ সময়ত যিবোৰ ৰাজনৈতিক, অৰাজনৈতিক দল, সংগঠন, স্বেচ্ছাসেৱী সংস্থা আৰু মহানুভৱ ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াই আহিছে আৰু উদ্ধাৰ কাৰ্যত আত্মনিয়োগ কৰিলে তেওঁলোকৰ প্ৰতি প্ৰতিজন বানপীড়িতই কৃতজ্ঞতা জ্ঞাপন কৰিছে। কিন্তু সাময়িক সকাশেই এই সমস্যাৰ স্থায়ী সমাধান হ'ব নোৱাৰে। ভৱিষ্যতে এনে বিভীষিকাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ বানৰ প্ৰকৃত কাৰণসমূহ উদ্ঘাটন কৰা, বিজ্ঞানসন্মত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক পুনৰ গঠনৰ বাবে এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ অতি জৰুৰী। এই উদ্দেশ্যে বিশেষজ্ঞ, সমাজকৰ্মী আৰু সচেতন নাগৰিকসকলক একত্ৰিত কৰি এক সুচিন্তিত ভৱিষ্যত দৰ্শন যুগুত কৰাৰ লক্ষ্যৰে এখন নাগৰিক সভা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত বহু ৰাইজৰ উপস্থিতিত গঠনমূলক দিহা পৰামৰ্শ এই সভাত আলোচনা কৰা হয়। অসমৰ কাষত চলি থকা অবৈধ নাছিলে নেকি? কন্যাকলে নগা পাহাৰ নাযাব নাই, ইয়াতে আমাৰ অসমৰ ভিতৰত কৰি থকা যিবোৰ এতিয়া কেঁচা মেচিন পাৰ কৰিলে এইবোৰ অবৈধ নাছিলে নেকি? কন্যাকলে কিয় গৈ আছে আপোনালোকে? অসমতে ধ্বংস কৰি পেলাই অসমৰ জাতিকাষৰীয়া অঞ্চল ধ্বংস কৰি দিলে। মুখ্যমন্ত্ৰী নিজে জড়িত, প্ৰমাণটো তেওঁৰ লগতে আছে। মুখ্যমন্ত্ৰী নিজৰ লগতে আছে, কোনে কোনে কালেকশ্যন কৰে তেওঁ ক'ব লাগে। তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাই কয় নে, জয়ন্ত মল্লই কয় নে, ময়ূৰে কয় নে, সুশান্ত ক'ব লাগে। মুখ্যমন্ত্ৰীয়ে জানে কাৰণে কৈ আছে। মুখ্যমন্ত্ৰীয়ে এই গোটেই ঘটনাবোৰ, গোটেই সমগ্ৰ অসমৰ যিমান চিণ্ডিকেট চলে সকলোৰে মূল নায়ক অসমৰ মুখ্যমন্ত্ৰী। চিণ্ডিকেটৰ মূল নায়ক, মহানায়ক হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী। বানপানীৰ যিসকল আক্ৰান্ত হৈছে প্ৰত্যেককে দিব লাগে, ইয়াত কোনো ধৰণৰ বাদ বিচাৰ কৰিব নালাগে। আৰু নাই পোৱা কিয়, এইটো আচৰিত কথা। কাৰণ তথ্য সকলো অঞ্চলতে আছে। পঞ্চায়তৰ সভাপতিয়ে হওক, ৱাৰ্ড মেম্বাৰৰ ওচৰত আছে বা মিউনিচিপালিটি এৰিয়াটো তেওঁলোকৰ লগত আছে। কোন আক্ৰান্ত হৈছে? কোনোবা ধৰক ভাড়া ঘৰতো আছে, তেওঁতো সকলো হেৰুৱাইছে, তেওঁক নাপাব নেকি? তেওঁ পাব লাগিব। যাৰ মাটিৰ পট্টা আছে, মাটি বাৰী আছে, মাটিৰ পট্টা নথকাও যাৰ আজিলৈকে মাটিৰ পট্টা ছয় নিশ্চয় হোৱা নাই, তেওঁ যাৰ ঘৰ ভাঙিছে তেওঁ পইচা পাব লাগিব। সকলো মানুহে পইচা পাব লাগিব আৰু সকলোকে দিয়াটো উচিত। কিয় দিয়াত বিফল হৈছে সেইটো আচৰিত কথা। প্ৰথম তেওঁলোকে বস্তু বাহনী যোগানত তেওঁলোক বিফল হ'ল, উদ্ধাৰ অভিযানত তেওঁলোকৰ দেৰি হ'ল, কিন্তু এতিয়া চব অৱস্থা এতিয়া নৰ্মেল হৈছে। এতিয়া এই সময়ত চৰকাৰৰ ফালৰ পৰা কৰণীয় যিটো কাম সেইটো কৰক। 15,000 দিয়ক, বালক মিঠাতেল দি তেওঁলোকে মানুহৰ হাঁহিয়তাৰ পাত্ৰ হৈছেই। এতিয়া 5 ফুটীয়া তুলি দি আকৌ হাঁহিয়তাৰ পাত্ৰ হৈছে। এইবোৰ চিনচিয়াৰলি কৰক না অকণমান হ'লেও কামটো। কাৰণ ইয়াৰ কিমান মানুহ মৰিছে ভাবি চাওকচোন। চৰকাৰী হিচাপত 100জন মানুহ মৰা বানপানী অসমতো আমি বহুত দিন শুনাই নাই। ধেমাজি, লখিমপুৰতো 100তকৈ বহুত বেছি, কিন্তু চৰকাৰী হিচাপত 100 ওচৰা-ওচৰি দেখুৱাই আছে। সেইটো কম ডাঙৰ বানপানী নহয়। কিন্তু অসমৰ দেশৰ প্ৰধানমন্ত্ৰী আহিবলৈ সময় নহ'ল। টুইট দিওঁতে এসপ্তাহ লাগিলে। ৱেৰাজ পাকিস্তানৰ বানপানী হ'লে লগে লগে টুইট দিয়ে, হয়নে নহয় কওক? গতিকে এই কথা বতৰাবোৰ মন্ত্ৰীগৰাকী আহিবলৈ 20 দিন লাগিল। এইটো কাশ্মীৰ হ'লেও যায় তেওঁলোকে 2-3 দিনৰ ভিতৰত, যায় নে নাযায় কওক? আৰু আপোনালোকেওতো বিচাৰ বিশ্লেষণ কৰি আছে। এই সময়তে SDRFৰ ধন মুকলি কৰি দিছে। বানপানী নোহোৱা মহাৰাষ্ট্ৰত 500 কোটি দিলে, আমাক কিয় 397 কোটি টকা? হয় নহয়? আমি যুক্তিপূৰ্ণ প্ৰশ্ন কৰিছোঁ নাই? এইটো প্ৰশ্ন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বেয়া পালে নহ'ব। যুক্তিৰে কৈছোঁ, তথ্যৰে কৈছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।